নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম আপুনি ঘৰতে বহি অতি কম সময়তে 10 টকাৰ বিনিময়ত আপুনি আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ কেনেকৈ বনাব পাৰে। কোনো আশাবাদক ধৰিব নালাগে না কোনো দালালক ধৰিব লাগে। আপুনি নিজে আপোনাৰ ঘৰত বহিয়ে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন বনাব পাৰে। কেনেকৈ বনাব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। জন্মৰ প্ৰমাণপত্ৰ বনোৱাৰ আগত আপোনাৰ হাতত কিছুমান নথিপত্ৰ থকাৰ অতি প্ৰয়োজন। যেনে যিকোনো হস্পিটেলৰ এখন প্ৰমাণপত্ৰ, যেটো হস্পিটেলত আপুনি জন্মগ্ৰহণ কৰিছে তাৰ এটা প্ৰমাণপত্ৰ থাকিব লাগিব। 2 নম্বৰ আপোনাৰ তাত স্কুল সাৰ্টিফিকেট থাকিব লাগিব। 3 নম্বৰ আপোনাৰ তাত এখন কোড এফিডেভিট থাকিব লাগিব। 4 নম্বৰ আপোনাৰ যিকোনো এখন ডকুমেন্ট যেনে আধাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক, আই কাৰ্ড হওক। যদি আপোনাৰ হাতত এইখিনি ডকুমেন্ট আছে তেতিয়াহ'লে কোনো টেনচন নাই, আপুনি আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ ঘৰত বহিয়ে বনাব পাৰে। কিদৰে বনাব পাৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' এটা বনাইছো, ষ্টেপ বাই ষ্টেপ কিদৰে আপুনি প্ৰচেছ কৰিব। যদি আপুনি ভাবে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন আপুনি নিজে বনাব বুলি, তেতিয়াহ'লে আপুনি ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টো মোৰ চেনেলত আপলোড দিয়া আছে, যাই পেলাই আপুনি চাব পাৰে। থেংক ইউ ফৰ ৱাচিং।